নমস্কাৰ, আজি আমি আলোচনা কৰিম এলপি আৰু ইউপিৰ বেংগলী মিডিয়াম অৰ্থাৎ বৰাক ভেলী যিটো পাৰ্ট তাৰ কাট অফৰ সম্পৰ্কত এলপি আৰু ইউপিৰ দুইটা পাৰ্টে আমি আলোচনা কৰিম। প্ৰথমে আমি আলোচনা কৰিম এলপি পাৰ্টটোৰ বিষয়ে আৰু বহু বন্ধু বান্ধৱীয়ে তেওঁলোকে কমেণ্ট ছেকশ্যনত বৰাক ভেলী পাৰ্টৰ এটা বিশ্লেষণ দিবৰ কাৰণে তেওঁলোকে কমেণ্ট কৰিছিল আৰু আপোনালোকৰ কমেণ্টৰ প্ৰতি সঁহাৰি জনাই আমি ভিডিঅ'টি আৰম্ভ কৰিবলৈ লৈছোঁ। আপোনালোকে নিশ্চয় জানে প্ৰথমে আমি 5550টা পদৰ ক্ষেত্ৰত যি বৰাক ভেলীত পোষ্ট আছিল জিলা ভিত্তিক আৰু কেটেগৰী ৱাইজ সেই বিষয়ে আলোচনা কৰিম। আপোনালোকে নিশ্চয় দেখিছে বৰাক ভেলীৰ 9খন জিলাত 548টা টোটেল পোষ্ট আছিল আৰু এতিয়া NISৰ অন্তৰ্ভুক্তিৰ পিছত কেনে হ'ব পাৰে কাট অফ। আমি বিভিন্ন ধৰণৰ ভিডিঅ'ৰ যোগেদি আপোনালোকৰ পৰা আপোনালোকৰ নম্বৰসমূহ আমি সংগ্ৰহ কৰিছিলোঁ আৰু আমি প্ৰিভিয়াছ ইয়েৰৰ মেধা তালিকাৰো কিছু আমি তথ্য ইয়াত ব্যৱহাৰ কৰিছোঁ। কিন্তু যিমান সংখ্যক কমেণ্টছ আমি পাব লাগিছিল সিমান সংখ্যক আমি পোৱা নাছিলোঁ। তথাপিতো আপোনালোকক এতিয়াও অনুৰোধ জনাওঁ যে ফাইনেল যিহেতু ভেৰিফিকেশ্যন হৈ যোৱাৰ পিছলৈকে এতিয়াও যথেষ্টখিনি সময় আছে, যিহেতু দ্বিতীয় পৰ্যায়ৰ ভেৰিফিকেশ্যনৰ যি নটিছ তাৰপিছতে পৰৱৰ্তী সময়ত যিখিনি সময় থাকিব তেতিয়ালৈকে আমি আৰু কিছু তথ্য হয়তো সংগ্ৰহ কৰিব পাৰিম। গতিকে আজি আমি এতিয়ালৈকে পোৱা তথ্যৰ ভিত্তিত কিছু কথা ক'বলৈ ওলাইছোঁ। প্ৰথমতে আপোনালোকে দেখিছে বৰপেটা জিলাৰ ক্ষেত্ৰত আনৰিজাৰ্ভত এটা পোষ্ট আছে, OBC MOBCত দুটা পোষ্ট আছে, মুঠ তিনিটা পোষ্টত কাট অফ আলোচনা কৰাটো খুব সম্ভৱ নহয়। তথাপিতো আমি ক'ব পাৰোঁ যে আনৰিজাৰ্ভৰ ক্ষেত্ৰত যিহেতু এটা মাত্ৰ পোষ্ট, গতিকে তাত যথেষ্টখিনি কম্পিটিশ্যন হ'ব আৰু গতিকে 65ৰ ওপৰতে থাকিব, অৰ্থাৎ 70 ওচৰা-ওচৰি থাকিলেও আপোনালোকে সন্দেহ হ'বলগীয়া নাথাকে, অৰ্থাৎ 65 to 70ৰ ভিতৰতে থাকিব। এটা পোষ্টত কাট অফ বুলি ক'ব নোৱাৰি আৰু OBC MOBCৰ ক্ষেত্ৰতো কিন্তু যথেষ্ট বাঢ়িব কাট অফ, 62ৰ ওপৰত থকাৰ সম্ভাৱনা আছে, যিহেতু 62 পৰা 65 হয়তো কেতিয়াবা বেছিও হ'ব পাৰে মাত্ৰ দুটা পোষ্ট। গতিকে কাছাৰৰ ক্ষেত্ৰত যদি আমি চাওঁ আনৰিজাৰ্ভ কেটেগৰীত 65টা পোষ্ট আছে, গতিকে যথেষ্ট সংখ্যক পোষ্ট আছে বুলি ক'ব লাগিব। তথাপিতো বেংগলী মিডিয়ামৰ ক্ষেত্ৰত LPত 65টা পোষ্টৰ ক্ষেত্ৰত বহুতেই কমেণ্ট কৰিছিলে আৰু তেওঁলোকে কাছাৰত বহুতেই এটা প্ৰিফাৰেঞ্চ দিছিল আৰু তেওঁলোকৰ নম্বৰখিনি চাই আমি এটা কথাত উপনীত হ'ব পাৰোঁ যে যিসকল প্ৰাৰ্থীৰ নম্বৰ তেওঁলোকৰ 63, 62 বা তাতকৈ ওপৰত আছে, সেইসকল প্ৰাৰ্থী কিন্তু এটা সুৰক্ষিত জোনত আছে বুলি আমি ধৰিব পাৰোঁ আনৰিজাৰ্ভৰ ক্ষেত্ৰত। আৰু যি OBC MOBCৰ 21টা পোষ্ট আছে তাত 59, 60 এটা ছেফ জোন হ'ব পাৰে। SCৰ ক্ষেত্ৰত 58 16টা পোষ্ট আছে আৰু ST প্লেইনছৰ ক্ষেত্ৰত 57.5 এটা ছেফ জোন বুলি ধৰিব পাৰোঁ। ST হিলছৰ ক্ষেত্ৰত 56 এটা ছেফ জোন বুলি আমি ধৰিব পাৰোঁ। PWDৰ ক্ষেত্ৰত ঠিক একেদৰে 56, 57 এটা সুৰক্ষিত জোন হিচাপত থাকিব তেওঁলোকৰ আৰু T টাইপছৰ ক্ষেত্ৰত 12টা পোষ্ট, তেওঁলোকৰ 56, 57 এটা ছেফ কেটেগৰী তেওঁলোক আছে বুলি ধৰিব পৰা যায় বৰাক ভেলীৰ ক্ষেত্ৰত LPSৰ ক্ষেত্ৰত। ঠিক একেদৰে ডিব্ৰুগড়ৰ ক্ষেত্ৰত 3টা পোষ্ট আছে, গতিকে ডিব্ৰুগড়ত আনৰিজাৰ্ভত 65ৰ প্লাছত থাকিব নিশ্চিতভাৱে, এইটো কিয়নো 3টা মাত্ৰ পোষ্ট। OBC MOBCৰ ক্ষেত্ৰতো 62, 63 এনেধৰণৰ থকাৰ সম্ভাৱনা আছে, এটা মাত্ৰ পোষ্ট। SCৰ ক্ষেত্ৰতো ঠিক একেদৰে এটাই মাত্ৰ পোষ্ট, গতিকে SCৰ ক্ষেত্ৰতো 60 প্লাছতে থকাৰ সম্ভাৱনা আছে। এতিয়া যদি আমি চাওঁ গোলাঘাট জিলাৰ ক্ষেত্ৰত দুটা পোষ্ট আনৰিজাৰ্ভত, গতিকে 65 প্লাছত থাকিব। এতিয়া যাম আমি হাইলাকান্দি জিলাৰ ক্ষেত্ৰত 101টা পোষ্ট আছে, গতিকে বহুতেই আশা কৰিছে, গতিকে ইয়াত কিমান হ'ব পাৰে কাট অফ। গতিকে হাইলাকান্দিত আনৰিজাৰ্ভৰ ক্ষেত্ৰত 60 প্লাছত থকাসকল সুৰক্ষিত জোনত আছে বুলি আমি ধৰিব পাৰোঁ। OBC MOBCৰ ক্ষেত্ৰত 36 পোষ্ট আছে, গতিকে 58, 9 এটা সুৰক্ষিত জন হ'ব পাৰে। SCৰ ক্ষেত্ৰত 24টা পোষ্ট, 57 এটা ছেফ জোন বুলি ধৰিব পাৰোঁ। ST প্লেইনছৰ ক্ষেত্ৰতো 57 এটা ছেফ জোন হ'ব পাৰে। ST হিলছৰ ক্ষেত্ৰত 12টা পোষ্ট আছে, 55, 56 এটা সুৰক্ষিত জন বুলি আমি ধৰিব পাৰোঁ। PWDৰ ক্ষেত্ৰত 19টা পোষ্ট, গতিকে PWDৰ ক্ষেত্ৰতো 57 এটা ছেফ জোন হ'ব পাৰে। T টাইপছৰ ক্ষেত্ৰতো 56 প্লাছত থকাসকল সুৰক্ষিত জোনত আছে বুলি ধৰিব পাৰোঁ। কৰিমগঞ্জৰ ক্ষেত্ৰতো ঠিক একেদৰে 58 পোষ্ট আছে, গতিকে 60 প্লাছত থকাসকল আনৰিজাৰ্ভত ছেফ জোনত আছে বুলি ধৰিব পাৰোঁ। OBC MOBCৰ ক্ষেত্ৰত 12টা পোষ্ট, গতিকে তাতো 60 এটা ছেফ জোন হ'ব পাৰে। ST প্লেইনছৰ ক্ষেত্ৰতো 57, 58 ছেফ জোন হ'ব পাৰে। ST হিলছৰ ক্ষেত্ৰত 56 এটা ছেফ জোন হ'ব পাৰে।
PWDৰ ক্ষেত্ৰতো 57 এটা সেফ জোন হ'ব পাৰে টি টাইপছৰ ক্ষেত্ৰত 56 57 সেফ জোন হ'ব পাৰে অন্যান্য 2-3টা পোষ্ট থকা সকলৰ ক্ষেত্ৰতো আনিজাবত আপোনালোকে দেখিব তেওঁলোকৰ 65ৰ আশে-পাশে থাকিব আৰু OBC ক্ষেত্ৰত 60 প্লাছত থকাৰ সম্ভাৱনা আছে এতিয়া আমি আহিছো বেংগলী মিডিয়ামৰ এসিস্ট্যান্ট টিচাৰ UPSৰ ক্ষেত্ৰত কেনে হ'ব ইয়াত মোৰ 302টা পোষ্ট আছে আপোনালোকে দেখিছে প্ৰথমতে আমি আনৰিজাৰ্ভ ক্যাটেগৰীৰ ক্ষেত্ৰত চাম আনৰিজাৰ্ভ ক্যাটেগৰীৰ ক্ষেত্ৰত আটাইতকৈ হাইয়েষ্ট পোষ্ট আপোনালোকে দেখিছে হাইলাকান্দিত গতিকে হাইলাকান্দিত কেনে ধৰণৰ হ'ব পাৰে আনৰিজাৰ্ভত গতিকে 65 পোষ্টত হাইলাকান্দিত আমি যদি চাওঁ তেওঁলোকৰ ক্ষেত্ৰত 67 এটা সেফ জোন হ'ব পাৰে ঠিক একেদৰে কাছাৰৰ ক্ষেত্ৰত 31টা পোষ্টত আছে আনৰিজাৰ্ভত 68 এটা সেফ জোন হ'ব পাৰে অন্যান্য জিলাবিলাকৰ ক্ষেত্ৰত কিন্তু 67 68ৰ ওপৰতে থকাৰ সম্ভাৱনা আছে মাত্ৰ সিঙ্গল ডিজিটত তেওঁলোকৰ পোষ্ট আছে গতিকে OBCৰ ক্ষেত্ৰতো কিন্তু UPSত মাত্ৰ 29টা পোষ্ট আছে হাইলাকান্দি গতিকে তাত 62 এটা সেফ জোন হ'ব পাৰে অন্যান্য জিলাবিলাকৰ ক্ষেত্ৰত নিয়াৰেষ্ট 65ৰ আশে-পাশে থাকিব OBCৰ SCৰ ক্ষেত্ৰত ঠিক একেদৰে আমি যদি চাওঁ হাইয়েষ্ট পোষ্ট আছে হাইলাকান্দিত গতিকে SCৰ ক্ষেত্ৰত 60 এটা সেফ জোন হ'ব পাৰে অন্যান্য জিলাবিলাকৰ ক্ষেত্ৰত 62 এটা সেফ জোন হ'ব পাৰে ST প্ৰিন্সৰ ক্ষেত্ৰত 17টা পোষ্ট আছে হাইলাকান্দিত গতিকে তাত 17টা পোষ্টৰ ক্ষেত্ৰত হাইলাকান্দিত 59 এটা সেফ জোন হ'ব পাৰে অন্যান্য জিলাবিলাকৰ ক্ষেত্ৰত 60 বা তাৰ আশে-পাশে থকা সকল সেফ জোনত আছে বুলি আমি ধৰিব পাৰো ST হিলছৰ ক্ষেত্ৰত 5টা পোষ্ট আছে 7টা পোষ্ট আছে 4টা আৰু 2টা আছে মাত্ৰ 4খন জিলা গতিকে এইকেইখন জিলাত ST হিলছৰ ক্ষেত্ৰত যদি আমি চাওঁ 57 এটা সেফ জোন হ'ব পাৰে PWDৰ ক্ষেত্ৰত 5টা 9টা 2টা আৰু 3টাকৈ পোষ্ট আছে 4খন জিলা গতিকে য'ত 9টা পোষ্ট আছে হাইলাকান্দিত তাত ST হিলছৰ ক্ষেত্ৰত 57 এটা সেফ জোন হ'ব পাৰে PWDৰ ক্ষেত্ৰত ঠিক একেদৰে 9টা পোষ্ট আছে হাইলাকান্দিত গতিকে 58-9 PWDৰ ক্ষেত্ৰত এটা সেফ জোন হ'ব পাৰে অন্যান্য ক্যাটেগৰীৰ ক্ষেত্ৰত 59 বা তাতকৈ বেছি থকা সকল সেফ জোনত আছে বুলি ধৰিব পাৰো এতিয়া আমি আলোচনা কৰিম টি টাইপছৰ ক্ষেত্ৰত টি টাইপছৰ ক্ষেত্ৰত হাইয়েষ্ট পোষ্ট আছে 6টা হাইলাকান্দিত গতিকে টি টাইপছৰ ক্ষেত্ৰত কেনে হ'ব পাৰে কাট অফ টি টাইপছৰ ক্ষেত্ৰত যদি আমি চাওঁ 57 বা 58 এটা সেফ জোন হ'ব পাৰে হাইলাকান্দিৰ ক্ষেত্ৰত অন্যান্যবিলাকৰ ক্ষেত্ৰত কিন্তু 58 প্লাছত থকাৰ সম্ভাৱনা আছে আপোনালোকে এটা কথা মন কৰিব যে আপাৰ প্ৰাইমেৰী এসিস্ট্যান্ট টিচাৰৰ ক্ষেত্ৰত কাট অফটো যদি চাই অলপ হাই হয় অন্য ক্যাটেগৰীৰ তুলনাত কিয়নো ইয়াত ক্যান্ডিডেটছে মাৰ্কস যথেষ্ট স্কোৰ কৰিব পাৰে আৰু প্ৰাৰ্থীৰ সংখ্যাও যথেষ্ট বেছি তাৰ অনুপাতে পোষ্টৰ সংখ্যা কম আপোনালোকে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত মই যেটো কাট অফ কৈছো তাত হয়তো কিছু কমিবহে ইয়াতকৈ বেছি হোৱাৰ কিন্তু সম্ভাৱনা নাই আপোনালোকে +- 2 ধৰি ল'ব আৰু সেই হিচাপত আপোনালোকে ক্যালকুলেট কৰিব গতিকে এলপিৰ ক্ষেত্ৰত হয়তো কাট অফটো আমি কোৱাতকৈ কিছু বাঢ়িব পাৰে পইণ্টত হলেও কিন্তু আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত আমি আটাইতকৈ হাইয়েষ্টটো ধৰিছো অৰ্থাৎ এলপিৰ ক্ষেত্ৰত আমি কোৱাতকৈ কিছু হয়তো বাঢ়িব পাৰে 1 গতিকে +- 2 দুইটাতে ধৰি ল'ব ঠিক একেদৰে আপাৰ প্ৰাইমেৰীৰ ক্ষেত্ৰত কিন্তু আমি কিছু বেছিকৈহে কৈছো আপোনালোকক অৰ্থাৎ কিছু কমাৰহে সম্ভাৱনা আছে কোৱাতকৈ গতিকে +- 2 দুইটাতে থাকিব গতিকে আপোনালোকে নিশ্চয় বুজি পালে আৰু আপোনালোকৰ এতিয়াও যদি কমেন্ট কৰা নাই আপোনালোকে কমেন্ট সেকশনত নিশ্চয় জনাব যে আপোনালোকৰ নম্বৰ কিমান এলপিৰ ক্ষেত্ৰতে হওক বা ইউপিৰ ক্ষেত্ৰতে হওক বেংগলী মিডিয়ামৰ ক্ষেত্ৰত গতিকে বহুতে তেওঁলোকে কমেন্ট সেকশনত লিখিছিল কিন্তু এটা কথা আমি জনাও যে বহুত কম আমি ডাটা পাইছো পুৰণি প্ৰিভিয়াস লিষ্টখন আৰু আপোনালোকৰ যিখিনি লিমিটেড কমেন্টছ আপোনালোকৰ পৰা পাইছিলো যিখিনি নম্বৰ সেইখিনি ভিত্তিতে কৈছো গতিকে যদি বেছি সংখ্যক আপোনালোকৰ পৰা কমেন্টছ পাওঁ পৰৱৰ্তী সময়ত যদি আপোনালোকৰ পৰা বেছিখিনি মাৰ্কছখিনি আপোনালোকৰ পাওঁ বৰাক ভেলিৰ পৰা তেতিয়া পৰৱৰ্তী সময়ত আমি ইয়াতকৈ কিছু সূক্ষ্মভাৱে বিশ্লেষণ কৰি আপোনালোকক আগবঢ়াবলৈ চেষ্টা কৰিম গতিকে ভিডিওটি শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ এনে ধৰণৰ ভিডিওৰ কাৰণে আমাৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব লাইক আৰু শ্বেয়াৰ কৰি দিব পৰৱৰ্তী সময়ত আপোনালোকে কোনটো পাৰ্টৰ ভিডিও বিচাৰে কমেন্ট সেকশনত লিখিবলৈ নাপাহৰিব